Hello dear students, welcome to our YouTube channel. Students, তোমালোকে বহুতেই খুদি আছিলা যে স্যার 2025 চনৰ প্ৰথম গুট পৰীক্ষাৰ ইংলিছৰ কুৱেশ্যন পেপাৰ লাগে। এই কুৱেশ্যন পেপাৰখন তোমালোকে ফলো কৰিব পৰা। ইয়াৰ পৰা তোমালোকৰ বহুকেইটা কুৱেশ্যন কমন আহিব। ঠিক আছে। এতিয়া চোৱা এক নম্বৰত কি দিছিলে? এক নম্বৰত দিছিল যে আনসাৰ দা ফলোইং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এই নম্বৰত প্ৰশ্নটো আছিল where did only house situated, Lance's house situated. ঠিক আছে। নেক্সট কুৱেশ্যনটো আছিল বি নম্বৰ 2 who accompanied Nelson Mandela. সি নম্বৰ প্ৰশ্নটো আছিল who is the poet of a tiger in the zoo. ডি নম্বৰ কুৱেশ্যনটো আছিল who controls Amanda. এই নম্বৰ কুৱেশ্যনটো আছিল which is the smallest district of Karnataka. এই প্ৰশ্নসমূহৰ উত্তৰসমূহৰ লগতে তোমালোকে PDF সমূহ আমাৰ মোবাইল এপ আৰু হোৱাটছআপ চেনেলত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোবাইল এপটো ডাউনলোড কৰা নাই, ডাউনলোড কৰি ল'বা আৰু হোৱাটছআপ চেনেলত ফ'ল' কৰি ল'বা, একেবাৰে ফ্ৰী হয়। তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে কুৱেশ্যন আনচাৰসমূহো পাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যন আনচাৰসমূহ জানা, আমাক কমেণ্ট ছেকশ্যনত তোমালোকে কমেণ্ট কৰি জনোৱাচোন। 2 নম্বৰ প্ৰশ্নটো আছিল আনচাৰ ইন 2 sentences, অৰ্থাৎ তলত যিকেইটা প্ৰশ্ন দিছে প্ৰশ্নকেইটাৰ উত্তৰ 2টা বাক্যত দিবলৈ কৈছে। এই নম্বৰ প্ৰশ্নটো চোৱাচোন কি দিছিল। এই নম্বৰটো আছিল মেনশ্যন 2 adventures of Cook. বি নম্বৰ প্ৰশ্নটো আছিল হু আৰ কোডাভাছ। সি নম্বৰ প্ৰশ্নটো আছিল হোৱাট মেড লেন্সো এংগ্ৰি। কুৱেশ্যন নম্বৰ ডি টো আছিল হোৱাট ডিড লেন্সো হেভ ফেইথ ইন, হোৱাট ডিড হি ডু। ই নম্বৰ প্ৰশ্নটো আছিল নেম টু পেট্ৰিয়ট অফ সাউথ আফ্ৰিকা। এফ নম্বৰ প্ৰশ্নটো আছিল হোৱাট ডিড দ্য পলিচি অফ এপাৰ্থাইড ক্ৰিয়েট। জি নম্বৰ প্ৰশ্নটো আছিল হাউ অল্ড ডু ইউ থিংক আমাণ্ডা ইজ, হাউ ডু ইউ ন' ইট। অৰ্থাৎ তুমি আমাণ্ডাৰ বয়স কিমান বুলি ভাবা আৰু তুমি সেই বয়সটো কেনেকৈ গম পালা যে সিমান বছৰ বয়স, তুমি কেনেকৈ জানিলা। নেক্সট প্ৰশ্নটো আছিল হোৱাট কুড আমাণ্ডা ডু ইফ চি ৱেৰ এ মাৰমেড। আমাণ্ডা যদি মাৰমেড হ'লহেঁতেন তাই কি কৰিলেহেঁতেন সুধিছে। নেক্সট কুৱেশ্যনটো আছিল হোৱাট ইজ ন'ন এজ কুপিয়া। কুপিয়াক কি নামেৰে জনা যায়। নেক্সট প্ৰশ্নটো আছিল হোৱাট ডাজ দ্য টাইগাৰ ডু এট নাইট। প্ৰশ্ন নম্বৰ 3 আছিল আনচাৰ ইন শ্বৰ্ট, চমুকৈ উত্তৰ দিবলৈ কৈছিলে। এই নম্বৰ প্ৰশ্নটো আছিল হুৱেৰ ইজ কুৰ্ক, কুৰ্ক ক'ত আছিল অৱস্থিত সুধিছে। হোৱাট ইজ দ্য মেইন ক্ৰপ অফ কুৰ্ক, কুৰ্কৰ প্ৰধান শস্য কি। বি নম্বৰ প্ৰশ্ন হোৱাট কুড বি চিন ফ্ৰম দ্য হেইট অফ হিল। চি নম্বৰ প্ৰশ্নটো আছিল হোৱাই ৱেৰ টু নেশ্যনেল এন্থেম চাং, দুটা নেশ্যনেল এন্থেম কিয় গোৱা হৈছিলে। নেক্সট প্ৰশ্নটো আছিল হু ইজ প্ৰিজনাৰ অফ হেট্ৰেড। নেক্সট প্ৰশ্নটো আছিলে 4 নম্বৰটো ৰাইট এন এপ্লিকেশ্যন টু দ্য এডিটৰ ফৰ ৰিপেয়াৰিং এ বাম্পিং ৰোড। কি হৈছে এখন এপ্লিকেশ্যন লিখিব দিছে কালৈকে, এডিটৰলৈকে, কিহৰ কাৰণে ফৰ ৰিপেয়াৰিং এ বাম্পিং ৰোড। ইয়াতে দিছিলে তোমালোকক 5 নম্বৰ। 5 নম্বৰ প্ৰশ্নটো আছিল ডু এজ ডাইৰেক্টেড, যেনেকৈ মানে কৈছে ঠিক তেনেকুৱা ধৰণে কৰিবলৈ কৈছে। এই নম্বৰটো আছিল চিমলা ইজ হটাৰ দেন ডেট অফ শ্বিলং, চেঞ্জ ইনটু পজিটিভ ডিগ্ৰী, এইটো পজিটিভ ডিগ্ৰীলৈ চেঞ্জ কৰিব দিছে। বি নম্বৰটো আছিল আই অলৱেজ ৰিমেম্বাৰ ইউ টাৰ্ণ ইনটু নিগেটিভ উইথাউট চেঞ্জিং মিনিং, মিনিংটো চেঞ্জ নকৰাকৈ নিগেটিভলৈ নিবলৈ দিছে। চি নম্বৰ প্ৰশ্নটো আছিল হি ইজ এ পয়েট, হি ইজ এ ছিংগাৰ টাৰ্ণ ইনটু কম্পাউণ্ড চেণ্টেন্স, এইটো কম্পাউণ্ড চেণ্টেন্সলৈ নিবলৈ দিছে। ডি নম্বৰটো আছিল দ্য ৱাটাৰ ইজ বইলিং হি ছেইড, চেঞ্জ দ্য নেৰেশ্যন, নেৰেশ্যন চেঞ্জ কৰিব দিছে। নেক্সট প্ৰশ্নটো আছিল হি ন'জ মাই এড্ৰেছ, ভইচ চেঞ্জ কৰিব দিছে, চেঞ্জ দ্য ভইচ। নেক্সট প্ৰশ্নটো আছিল ইনচাৰ্ট দ্য ডিটাৰমিনাৰ্ছ, অৰ্থাৎ ইয়াত ডিটাৰমিনাৰ্ছবোৰ বহুৱাবলৈ দিছে। এই নম্বৰটোত আছিল হি ৱেন দেয়াৰ উইথ ডেছ ডিফিকাল্টি। বি নম্বৰটো আছিল চি ইজ এ ৱেন অফ ডেছ ৱৰ্ডছ আৰু 3 নম্বৰটো আছিল আই হেভ 2 sisters ডেছ টল। এইখিনি তোমালোকক যদি উত্তৰখিনি কৰি দিব লাগে তোমালোকে এটা কমেণ্ট কৰি কমেণ্ট ছেকশ্যনত জনাবা, লগতে আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। কুৱেশ্যন পেপাৰসমূহ ফ্ৰীত পাবা। এতিয়া তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি মোবাইল এপটো ডাউনলোড কৰি